হ্যালো স্টুডেন্ট, স্বাগতম জানাইছোঁ সকলোকে। এই ভিডিঅ'ত লৈ আহিছোঁ SCRT ক্লাছ 8ৰ ছায়েন্সৰ ছেকেণ্ড চেপ্টাৰটি মাইক্ৰ' অৰ্গেনিজিমছ ফ্ৰে এণ্ড ফো, অসমীয়াত অনুজীৱ মিত্ৰ আৰু শত্ৰু। এই চেপ্টাৰটিৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ ভিডিঅ'টিত আলোচনা কৰিম। শেষলৈকে ভিডিঅ'টো চাবা। ভিডিঅ' ডেছক্ৰিপশ্যনত ফাৰ্ষ্ট চেপ্টাৰৰ কুৱেশ্যন আনচাৰসমূহ আগবঢ়াইছোঁ, লিংক দিয়া থাকিব, এবাৰ চাই ল'বা। তো এই চেপ্টাৰত থকা যোনবিলাক অনুশীলনীত কুৱেশ্যনবিলাক আছে সেই কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। পিকচাৰবিলাক চাবা, এই পিকচাৰবিলাকৰ পৰা কিন্তু কুৱেশ্যন থাকিব বা এক্সামত অহাৰ সম্ভাৱনা আছে। এইবিলাকৰ পৰা আমি অনুশীলনীত কোনবিলাক কুৱেশ্যন আছে সেইখিনি আলোচনা। তো ইয়াত ফাৰ্ষ্টত চোৱা, অনুজীৱবোৰ দেশৰ সহায়ত দেখা পোৱা যায়। অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। ইংলিছত লিখিলে মাইক্ৰ' অৰ্গেনিজিমছ কেন বি চিন উইথ দ্য হেল্প অফ মাইক্ৰস্কোপ। তাৰপিছত নীল সেউজ হেলয়ৰ বায়ুৰ পৰা পোনপটীয়াকৈ দেশ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা বৃদ্ধি কৰে, নাইট্ৰজেন, ইয়াতো নাইট্ৰজেনে লিখিব পাৰিবা। তাৰপিছত দেশৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। ইষ্টৰ সহায়ত এলকহল ইজ প্ৰডিউচড উইথ দ্য হেল্প অফ ইষ্ট, দেশৰ দ্বাৰা কলেৰা হয়। ভেক্টৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। তাৰপিছত শুদ্ধ উত্তৰ, মানে ইংলিছ আৰু আছামিজ মিডিয়াম ছেমেই। তো শুদ্ধ উত্তৰটো হ'বগৈ চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। এইটো হ'বগৈ কি? সুৰা। সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। তাৰপিছত ছ'ডিয়াম বাইকাৰ্বনেট, ষ্টেপ'মাইচিন, সুৰা ইষ্ট এবিধ এণ্টিবায়'টিক। ষ্টেপ'মাইচিন হৈছে এবিধ এণ্টিবায়'টিক, ইয়াতো তুমি কাৰেক্ট চিন দিব পাৰিবা। তাৰপিছত দেশে কামুৰিলে মেলেৰিয়াক সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক, এইটো হ'বগৈ মাইকী এনফিলিচিছ। মাইকী এনফিলিচিছ মহে কামুৰিলে ভেক্টৰিয়া সংক্ৰামক হয়। তাৰপিছত পৰুৱা, মাখি, জিয়া, মকৰা সংক্ৰামক ৰোগৰ বাহক মাখি। তাৰপিছত নেক্সটটো হৈছে তাপ গুৰি কৰা ইস্কুহৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি ইডলিৰ লৰা উফন্দি উঠে, এইটো হ'বগৈ ইষ্টকোষৰ বৃদ্ধি। ইষ্টকোষৰ বৃদ্ধিটো হ'বগৈ। তাৰপিছত শৰ্কৰৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? কিন্নন বুলি কোৱা হয়, এইটো হ'বগৈ কিন্নন। এইটো শুদ্ধ, কিন্ননটো শুদ্ধ। তাৰপিছত এৰ লগত বি অংশ মিলাব লাগে। এৰ লগত বি অংশ মিলালে শুদ্ধ উত্তৰ হ'ব ভেক্টেৰিয়া। ভেক্টেৰিয়া হ'বগৈ কলেৰা ৰোগৰ সৃষ্টি। তাৰপিছত ৰাইজ'বিয়াম নাইট্ৰজেনৰ যৌগীকৰণ, ৰাইজ'বিয়াম নাইট্ৰজেনৰ যৌগীকৰণ ক'ত আছে? তাৰপিছত লেক্টেবেচিলাছ, লেক্টেবেচিলাছ দৈ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। দৈ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ইষ্ট, ইষ্ট হ'বগৈ পাওৰুটিৰ প্ৰস্তুতকৰণত। পাওৰুটি প্ৰস্তুতকৰণত প্ৰটোজোৱা, প্ৰটোজোৱা হ'বগৈ মেলেৰিয়া ৰোগৰ সৃষ্টিত। ভাইৰাছ, ভাইৰাছ হ'বগৈ এইডছ ৰোগৰ সৃষ্টিত। তাৰপিছত কি কৰিব লাগে? অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? অনুজীৱবোৰক খালী চকুৰে দেখা পোৱা নাযায়। তাৰপিছত ইহঁতক অধিক ক্ষমতাৰ আতচিকাছ নাইবা অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখিব পাৰি। অনুজীৱবোৰৰ ডাঙৰ ভাগবোৰ কি কি? ডাঙৰ ভাগবোৰ হৈছে ভেঁকুৰ, প্ৰটোজোৱা আৰু শেলাই। এইবোৰ হৈছে অনুজীৱৰ ডাঙৰ ভাগ। তাৰপিছত মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যোগীকৰণ কৰিব পৰা অনুজীৱৰ নাম কোৱা? ৰাইজ'বিয়াম আৰু সেউজ শেলাই। তাৰপিছত আমাৰ জীৱনৰ অনুজীৱৰ উপকাৰিতাৰ বিষয়ে লিখিব লাগে। অনুজীৱৰ উপকাৰিতা কি? বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অনুজীৱই পচন ঘটাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। লেক্টোবেচিলাছ নামৰ অনুজীৱই গাখীৰক দৈত পৰিণত কৰে। তাৰপিছত চীজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণত ভেক্টৰিয়া ব্যৱহাৰ কৰা হয়। সুৰা, মদ, ভিনেগাৰ আদিত উৎপাদনত বহুতো অনুজীৱ ব্যৱহাৰ কৰা হয়। এণ্টিবায়'টিক প্ৰস্তুত কৰিবলৈ বিভিন্ন অনুজীৱ ব্যৱহাৰ কৰা হয়। তাৰপিছত কি কৈছে? অনুজীৱৰ অপকাৰিতাৰ বিষয়ে লিখিব লাগে। অনুজীৱসমূহে বিভিন্ন ধৰণৰ অনিষ্ট সাধন কৰিব পাৰে। কিছুমান অনুজীৱই মানুহৰ, উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে। ৰোগকাৰী অনুজীৱসমূহ উশাহ, খোৱাপানী অথবা খাদ্যৰ সৈতে দেহত প্ৰৱেশ কৰে আৰু আক্ৰান্ত লোকৰ পৰা বেলেগলৈ সংক্ৰমিত হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি সাৱধান ল'ব লাগে? তোমালোকে জানাই যিকোনো টেবলেট যেতিয়া
ফাৰ্মাচীৰ পৰা দিয়ে বা ডক্টৰে দিয়ে, লগতে এণ্টিবায়'টিক দিয়ে আৰু সেই এণ্টিবায়'টিক কি আৰু এই এণ্টিবায়'টিক গ্ৰহণ কৰিবলৈ কি সাৱধানতা ল'ব লাগে, যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধক এণ্টিবায়'টিক বোলে। সাৱধানতা, এণ্টিবায়'টিক কেৱল অৰ্হতাসম্পন্ন ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া যি নীতি নিয়ম অনুসৰি দৰৱৰ কোৰ্চ শেষ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে। গতিকে এইখিনি আছিল এই চেপ্টাৰটিতে থকা অনুশীলনী কুৱেশ্যন আনচাৰসমূহ। নেক্সট ভিডিঅ'ত মই নেক্সট চেপ্টাৰৰ কুৱেশ্যন আনচাৰসমূহ লৈ আহিম। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। ধন্যবাদ।